Good morning everyone. ৰাতিপুৱাৰ ভিউ এটো আমাৰ ধুনীয়া নেচাৰটো চাব পাৰিছে একদম এটা আমি তাতে গা ধুব গৈ আছো নদীত হেইটো চাব পাৰিছে আমাৰ ৰুম আৰু এপিনে ওয়াটাৰ ৰিভাৰ বঢ়িয়া পৰিৱেশ মজা লাগি আছে শান্তি লাগি ক'ত যোৱা চুমকি ক'ত যোৱা আমি গৈ আছো নদীত গা ধুম ভিডিওটো প্লিজ ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব পাহৰি নাযাব প্লিজ লাহে লাহে যাবা ভাবিছিলো ইয়াত গা ধুম বুলি কিন্তু ইমান ঠাণ্ডা পানী কিনে মই আর গা নুধুলো ইয়াত এই ৰুমটো বুকিং কৰিছো 2500 rupees দি পেলাই আৰু এই গাড়ীটো আমি 4 দিনৰ কাৰণে বুকিং কৰিছো 21000 দি পেলাই মর্নিংত মোৰ শাশুড়িয়ে পৰটা বনাইছে খাব কেনে আর ইয়াত সবজি কিনি লৈছো আমি ইয়াৰ পৰা ইয়া আমি চেক আউট কৰিলো জিৰাঙত যাম আমি টাৱাং তো ইয়াতে শেষ হ'ল পাৰ্ট 1 তো আপোনালোকে পাৰ্ট 2 তো চাব ভালেই লাগিব টাটা এয়া আপোনালোকক কালি ৰাতি দেখাইছিলো ট্ৰেইনটো কিন্তু এতিয়া ভিতৰটো আপোনালোকক দেখাও এয়া চাব পাৰিছে এনেকুৱা ভিতৰটো কিন্তু আমি ইয়াত থাকা নাই আমি এতিয়া টাৱাঙৰ কাৰণে ওলাই গৈছো নেসপাতি গছ চাব পাৰিছে নেসপাতি দুনিয়া হৈ আছে একদম এটো আমি ধিৰাং মনেষ্ট্ৰি আহি পাইছো এই আমি বুদ্ধ টেম্পলত আহিছো ফুৰিব কেনে তো চাৰিওপিনে আপোনালোকে ভিউটো চাব পাৰিছে ইমান ধুনীয়া ইমান ভাল লাগি আছে
এয়া আপোনালোকে চাব পাৰিছে ইমান ধুনীয়া মন্দিৰটো আৰু চাই কেনেতো মোৰ মনটো খুবেই ভাল লাগি গৈছে বলক আপোনালোকক মন্দিৰৰ ভিতৰত লৈ যাওঁ এয়া আপোনালোকে চাব পাৰিছে ইয়াত 90% মানুহ সব অসমৰ মানুহ ফুৰিব আহিছে সামাৰ ভেকেশন চলি আছিল এয়া আপোনালোকে চাব পাৰিছে বুদ্ধ ভগৱান আপোনালোকে চাব পাৰিছে ফুলবিলাক ইয়াত ইমান ধুনীয়া আৰু মানে চাই মনটো ভাল লাগিছে ফুলবিলাক আৰু সেই দূৰত চাব পাৰিছে মই ৰীল বনাই আছো মোৰ ডাঙৰ ছোৱালী মোবাইলটো ধৰি দিছে আছিল ধিৰাঙৰ মনেষ্ট্ৰী আমি এতিয়া যাম টাৱাঙলৈ এতিয়া টাৱাঙৰ কাৰণে ওলাই গৈছো ঠিক আছে মাৰ্কেট চাৰ্কেট যি আছে মনেষ্ট্ৰী এয়া চাব পাৰিছে ইনডমিটেবল চিলা ৱাৰিয়ৰ এয়া গ্লেজিং শ্বৰ্ট ডিভিজন আমি এতিয়া ওপৰলৈ যাম বলক আপোনালোকক দেখাম ওপৰত কি আছে ওপৰত কামেং কালচাৰ এণ্ড হেৰিটেজ ডিভিজন আছে মিউজিয়াম আপোনালোকক মিউজিয়ামটো দেখালো হয় সেয়া তলা মাৰি থৈছে টানেল যায় আৰু আমি যাম এইটো সাইডে চেলা পাস হৈ পেলাই এই টাৱাং আহি পালো 2025 টাৱাং আহি পালো টাৱাঙত আপুনি ভিউটো চাব পাৰিছে কিমান ঠাণ্ডা পুৰা একদম ক্লাউডছ আমি এতিয়া 13,700 ফুটলৈ আছো আমি চিলালেক পালো এতিয়া কি ধুনীয়া চিলালেক চাব পাৰিছে
তো ইয়াক চাব পাৰিছে আমি ইয়াক পাইছোঁ এইটো চিলা লেক আমি চিলা কাষে গৈ আছোঁ পুৰা ক্লাউডছ এই যে পাহাৰবিলাক চাইছে এই পাহাৰবিলাক নৱেম্বৰ ডিচেম্বৰ মাহত পুৰা বৰফেৰে ঢাকা থাকে আড়াইটা বাজে আমি গাড়ীটো ইয়াতে পাৰ্ক কৰিছোঁ নদীৰ কাষে কাষে ইয়াতে আমি ৰখিম দুপৰীয়া খানাটো বনাম দুপৰীয়া খানা খাম কি ধুনীয়া জেগাটো চাব পাৰিছে আমি মজা এডভেঞ্চাৰ কৰি আছো না কি গাছি রে কি বঢ়িয়া খিচুড়ি জলটা পুরো মাথাতে দিছি আমি না এদিকে আছে ৱাটাৰফলটো চাব পাৰিছে ইমান ধুনীয়া আমি বহুত কষ্ট কৰি এই ভিডিঅ'বিলাক বনাইছোঁ আমাৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আমি এতিয়া আহি পালোঁ যশৱন্তগড় ৱাৰ মেমৰিয়েল বলক ভিতৰলৈ যাওঁ যশৱন্তগড় ৱাৰ মেমৰিয়েল এই ফটোটো পোষ্ট কৰি পেলাই চাই ল'ব কি লিখা আছে 1965ত চাইনিজ ৱাৰ হৈছিলে তেতিয়া কি হৈছিলে তাত লিখা আছে মিউজিয়ামটো ওপৰত আছে বৰষুণ দি আছে এইটো কাৰণে নগ'লোঁ আৰু বহুত ধুনীয়া জেগা এটা জং ৱাটাৰফলছলৈ আহিলোঁ টিকেট লৈ লৈছোঁ ইয়াৰ পৰা 40 rupees per person আহি পাইছোঁ এতিয়া জাং ৱাটাৰফলছ তুমি চাব পাৰিছে ইমান ডাঙৰ ফল ইমান ধুনীয়া এটা ঝৰ্ণা চাব পাৰিছে এয়া জাং ৱাটাৰফল ইমান ডাঙৰ ঝৰ্ণা মই কেতিয়াও চোৱা নাই লাইফত প্ৰথমবাৰ চাইছোঁ ইমান ভাল লাগি আছে চাই এই ৱাটাৰফলটোৰ ওচৰত যাম মই এতিয়া ঠাণ্ডা লাগি আছে মোৰ বাপৰে বহুত ঠাণ্ডা লাগি আছে পুৰা একদম ঝৰ্ণাটো ইমান ভাল লাগিছে মজা লাগি আছে দেই আমি টাৱাং আহি পালোঁ এয়া আমাৰ ৰুম হয় মানে হোটেল হয় আমি ইয়াতে ষ্টে কৰিম 2টা ৰাতি
আপেল গছটো চাওক কি ধুনীয়া আপেল গছ এই আমি সন্ধিয়া সময়ত বজাৰ কৰিব ওলাইছো তো আজি চিকেন খাম বুলি ভাবিছো ঠাণ্ডা ঠাণ্ডা আছে ইয়াত মজা তো এই আমাৰ বজাৰ কৰি আছো চিকেন কিনি আছো এয়া চিকেন পকোৰা বনাই আছো ৰাতি ডিনাৰৰ কাৰণে চিকেন বহাইছো আৰু ভাতটো অলপ পিছত বহাম গৰম গৰম এই আমি চিকেন ভাত খাম এতিয়া তো এইটো আমাৰ সেকেন্ড পাৰ্ট থাৰ্ড পাৰ্টটো আহিব তো প্লিজ আপোনালোকে ভিডিঅ'টো লাইক শেয়াৰ কৰি দিব প্লিজ